আজি আমি পৰিসংখ্যা চেপ্টাৰটোৰ বিষয়ে আলোচনা কৰিম। এতিয়া পৰিসংখ্যা মানে কি? ষ্টেটিষ্টিক্স। পৰিসংখ্যা মানে কি? হিচাপ নিকাচ কৰাটো এনে নহয় যে আমাৰ বহুত কিবা কিছুমান তালিকা দিয়া আছে, সেই তালিকাৰ পৰা আমাক যদি মাধ্য ওলাব দে, মধ্যমা ওলাব দে, বহুলক ওলাব দে। আকৌ মাধ্য মানে কি? মাধ্য মানে হ'ল গড় মান। ধৰা হ'ল 50টা চলি আছে, তাৰ বয়সৰ যদি মাধ্য ওলাব দে, মাধ্য মানে কি? সেই গোটাকেইটাৰে গড় মান। বহুলক মানে আকৌ ধৰ 50টা চলি আছে, তাৰে বেছিভাগৰ বয়স যিটো হ'ব, বেছিকে থকাটো হ'ল বহুলক, বেছিকে থকাটো। গতিকে আমি পৰিসংখ্যা কৰাৰ ফাৰ্ষ্ট ফৰ্মুলা কেইটা চাই লওঁ। আমাৰ মাধ্য ওলোৱা 3টা প্ৰচেছ আছে। 3টা প্ৰচেছ আমি এটাত কৰিম, কাৰণ ব্যক্তিগত আমাৰ ধৰি নাহে যে অমুক পদ্ধতিত কৰ, অমুকত কৰ। গতিকে আমি এই এটা পদ্ধতিত কৰিম, মাধ্যত। প্ৰত্যক্ষ পদ্ধতিৰে মাধ্য। প্ৰত্যক্ষ পদ্ধতিৰে মাধ্য বুলি কওঁতে আমি এক্স বাৰ চিন দিওঁ, তাৰপিছত সামেশ্যন এফ আই এক্স আই, সামেশ্যন এফ আই এক্স আই বাই সামেশ্যন এফ আই। তাৰে পিছত যদি আমি বহুলক ওলাও, বহুলকৰ ফৰ্মুলা আছে। বহুলক হলে কি হ'ব আমাৰ? এল প্লাছ F1 minus F0 to F1 minus F0 F2 whole into H. এতিয়া L মানে কি, F1 মানে কি, F0 মানে কি, F2 মানে কি, এইটো জানিব লাগিব নে নাই? ৰাজদীপ, গতিকে ইয়াত L মানে হ'ল বহুলক শ্ৰেণীৰ নিম্ন সীমা। বহুলক শ্ৰেণীৰ নিম্ন সীমা। বহুলক শ্ৰেণীৰ নিম্ন সীমা মানে হ'ল, ধৰা হ'ল মানে উদাহৰণ দিছো, ধৰা হ'ল 10ৰ পৰা 20ৰ ভিতৰত বহুলক শ্ৰেণীটো আছে, তেনেহলে এই 10টো হ'ব তোমাৰ এলৰ মান, নিম্ন সীমা, সেই শ্ৰেণীটোৰ সৰুটো। এইচ মানে হ'ল শ্ৰেণী দৈৰ্ঘ্যৰ উচ্চতা। শ্ৰেণী দৈৰ্ঘ্যৰ উচ্চতা মানে এইমাত্ৰ মই দিছিলো, 10ৰ পৰা 20 আছে নে নহয়? 20ৰ পৰা 10 গেলে কিমান আছে? মাইনাছ কৰি দি, 20 minus 10 10। গতিকে উচ্চতা হ'ব শ্ৰেণী দৈৰ্ঘ্যৰ উচ্চতা বুলি ক'লে এইখিনি মাজত, বা শ্ৰেণী দৈৰ্ঘ্য বুলি ক'লেও হয়। শ্ৰেণী দৈৰ্ঘ্য বুলি দিলেও হ'ব, উচ্চতাটো নিদিলেও হ'ব, শ্ৰেণী দৈৰ্ঘ্য। তাৰে পিছত থাকিল F1 হ'ল বহুলক শ্ৰেণীৰ বাৰম্বাৰতা। বহুলক শ্ৰেণীৰ বাৰম্বাৰতা। তাৰে পিছত F0 মানে হ'ল যিটো বাৰম্বাৰতা আছে তাৰ ওপৰতো, বহুলক শ্ৰেণীৰ পূৰ্বৱৰ্তী শ্ৰেণীৰ বাৰম্বাৰতা। পূৰ্বৱৰ্তী শ্ৰেণীৰ বাৰম্বাৰতা। তাৰপিছত F2 বহুলক শ্ৰেণীৰ
পৰৱৰ্তী মানে হল পিছতো পৰৱৰ্তী শ্ৰেণীৰ বাৰম্বাৰতা। তাৰপিছত আছে আমাৰ এবাৰ মধ্যমা। এইবাৰ আমাৰ মধ্যমাটো চোৱা। মধ্যমা ওলোৱা সূত্ৰটো কি হ'ব? L plus n/2 minus CF by F whole into H। ইয়াত আমাৰ L মানে সেই Lৰ মান বহুলক শ্ৰেণী হওক মধ্যমা শ্ৰেণীত একে। লিখোতে আমি মধ্যমা শ্ৰেণীৰ হেৰি বুলি লিখিম। ইয়াত L মধ্যমা শ্ৰেণীৰ নিম্ন সীমা। H শ্ৰেণী দৈৰ্ঘ্য। CF মানে হল মধ্যমা শ্ৰেণীৰ পূৰ্বৱৰ্তী শ্ৰেণীৰ বাৰম্বাৰতা। মধ্যমা শ্ৰেণীৰ পূৰ্বৱৰ্তী শ্ৰেণীৰ বাৰম্বাৰতা। F মানে হল এইটো মধ্যমা শ্ৰেণীৰ এইটো সঞ্চয়ী বাৰম্বাৰতা। সঞ্চয়ী বাৰম্বাৰতা। F মানে হল মধ্যমা শ্ৰেণীৰ বাৰম্বাৰতা। মধ্যমা শ্ৰেণীৰ বাৰম্বাৰতা। তাৰে পিছত আমাৰ শ্ৰেণী দৈৰ্ঘ্য ওলাব লাগিলে কি আছিল? MCQ বিলাক আমাৰ এৰিয়াৰ সেনেকে আহি থাকে। শ্ৰেণী সূচক ওলাব লাগিলে আমাৰ কি হ'ব? উচ্চ সীমা প্লাস নিম্ন সীমা বাই 2। উচ্চ সীমা প্লাস নিম্ন সীমা বাই 2। এটা শ্ৰেণী সূচক ওলাম। এদের শ্ৰেণী সূচক আৰু উচ্চ সীমা নিম্ন সীমাৰ এইবিলাকৰ কিবা মান দিয়াই থাকে। কেতিয়াবা শ্ৰেণী সূচক আৰু উচ্চ সীমা দিয়াই থাকিব, নিম্ন সীমা উলিয়াব দিব। এই দুটা দিয়াই থাকিলে এইটো উলিয়াব দিব। ঠিক আছে। তাৰে পিছত আমাৰ আৰু এটা MCQ অহা হেৰি এটা আছে, 3 মধ্যমা বহুলক প্লাস 2 মাধ্য। 3 মধ্যমা বহুলক প্লাস 2 মাধ্য। বহুলক প্লাস 2 মাধ্য। এইখিনি আমি জানাৰ পিছত প্ৰায় আমি এই চেপ্টাৰটোৰ গোটেইখিনি জানো হয়। এইখিনিৰ ওপৰতে গোটেইখিনি অংক। তাৰে পিছত আমাৰ 14.1 আমাৰ অনুশীলনী 14.1 কি হ'ব এতিয়া? মাধ্য ওলাব লাগে। অনুশীলনী 14.1 ইয়াত 1 নম্বৰটোত এদল ছাত্ৰই তেওঁলোকৰ পৰিৱেশ সজাগতা কাৰ্যসূচীৰে অংশ হিচাপে এটা অঞ্চলৰ 20টা ঘৰত থকা উদ্ভিদৰ তথ্য ভিত্তিক অধ্যয়ন তলত দেখুওৱা সমূহ সংগ্ৰহিত কৰিলে।
মানে কিবা কিবি উদ্ভিদৰ কি উদ্ভিদ আছে নাই সেনেকুৱা হেৰি কৰিছো আৰু প্ৰতিটো ঘৰত থকা উদ্ভিদৰ মাধ্য লিষ্টখন দিয়ে আছে বুজিছা নেকি এতিয়া মাধ্য ল'ব লাগলি হ'ব মাধ্য ওলাব লাগলে আমাৰ 4টা ভাগ লাগে যদি অকল মাধ্য ওলোৱাৰ কথা আছে আমাক কেইটা ভাগ লাগব 4টা যদি অকল মধ্যমাৰ কথা থাকে 3টা ঘাই বহুলকত কোনো ঘাইৰ দৰকাৰ নাই যদি কোনোবাটো অংকত মাধ্য আৰু বহুলক মাধ্য আৰু মধ্যমা দুটাই আছে তেতিয়াহ'লে আমি একেলগে 5টা ঘাই কৰিম যেহেতু ইয়াত অকল মাধ্য ওলাব দিছি আমি কেইটা ঘাই ঘাই কৰিম 4টা উদ্ভিদৰ সংখ্যা তাৰপিছত আছিল ঘৰৰ সংখ্যা এটো হল FI তাৰপিছত আমি XI তাৰে পিছত হল FI XI ঠিক আছে এতিয়া ফাৰ্স্ট মই এখিনি পাতি লব পাৰো 0 পৰা 2 2 পৰা 4 4 to 6 6 to 8 8 10 10 12 12 14 ইয়াত আমাৰ থাকিলে এইকেইটা উদ্ভিদৰ 1 2 1 5 6 2 3 এইখিনিতো আমাক দিয়ে থাকিল ঠিক আছে এইখিনি দিয়ে থকাৰ পিছত আমি এতিয়া XI উলিয়াব লাগে আমি XI টো কেনেকৈ উলিয়াম আমি XI কেনেকৈ উলিয়াম XI ৰ মানটো কি তাৰ মানে XI যে উলিয়াব লাগে XI টো আমি কেনেকৈ উলিয়াও এতিয়া XI ৰ মানটো হল যিটো এই শ্ৰেণী অন্তৰাল থাকে তাৰ প্ৰতিটোৰে মাজৰটো তাতে বহাব লাগিব XI যদি মুখে মুখে তোমাৰ কৰাত প্ৰব্লেম হয় তেনেহলে এই দুটা যোগ কৰি 2 দি হৰণ কৰি দিলে হ'ল মুখে মুখে যদি নৰা এই দুটা যোগ কৰি 2 দি হৰণ 0 আৰু 2 ৰ মাজত আমাৰ 1 আছে 2 আৰু 4 ৰ মাজত 3 5 7 8 আৰু 10 ৰ মাজত হল 9 10 আৰু 12 ৰ মাজত 11 12 আৰু 14 ৰ মাজত আছে 13 এতিয়া FI XI হলি তাৰমানে পূৰণ সেইকেইটা কি হ'ব বুজিলো 1 into 1 1 2 into 3 6 1 into ডাইৰেক্ট কৰিব পাৰি মই দেখাই দিছো ডাইৰেক্ট কৰিব পাৰি যাতে পিছত পৰীক্ষা টাইমত ডাইৰেক্ট কৰিলেও কথা নাই ইয়াতে মই দেখাই দিছো যাতে পিছত নাপাহৰা 35 6 into 9 2 into 11 3 into 13 39 হয় না এতিয়া আমি যেটো মাধ্যমৰ ফৰ্মুলা আছে তাৰ সামেশন আছে নে নাই সামেশন মানে কি যোগফল সামেশন FI মানে হল এতে যিমানটা FI আছে গোটাই দিৰে যোগফল গতিকে সামেশন FI বুলি বলে আমাৰ কিমানটা আছিল ইয়াত ঘৰৰ সংখ্যা 20টা একটা যোগ করলে 20 পাম নে নাই 20 তারের পিছত সামেশন FI XI সামেশন FI XI এইকেইটা যোগ কৰিব লাগিব সামেশন FI XI টো 6 একে 7 7 পিছত 12 12 পিছত 17 17 চাৰে 21 21 2 23 23 9 32 2 গতিকে 3 5 8 10 10 3 13 13 3
16 162 কিমান হল 162 এতিয়া যেহেতু আমাক মাধ্য ল'ব দিছি আমি প্ৰত্যক্ষ পদ্ধতিৰে মাধ্যটো ওলাম সেইটো চবতকে সহজ বাকি এতিয়া অলপ দীঘল আছে আৰু পৰীক্ষা যেহেতু ধৰি নাহে বাকি এতিয়া আৰু মই শিকাই নিদিওঁ এতিয়া মাধ্য summation fi xi by summation fi summation fi xi মানে আমি কিমান পালো 162 আৰু টোটেল আছিল আমাৰ কিমান 20 10 গুণ 20 81 by 10 10 দি হৰণ কৰিলে কি পাম আমি 8.1 গতিকে উদ্ভিদৰ প্ৰতিটো ঘৰত থকা উদ্ভিদৰ মাধ্য এতেকে প্ৰতিটো ঘৰত থকা উদ্ভিদৰ মাধ্য 8.1 বুজি গৈছে নে নাই ক্লিয়াৰ হৈছে নে এটা ক্লিয়াৰ হৈছে ন এতিয়া চা আমাৰ 2 নম্বৰটো কি আছে 2 নম্বৰটো আছে কি এটা ফ্যাক্টৰীৰ কথা আছে যে এটা ফ্যাক্টৰীত 50 জন শ্ৰমিকৰ দৈনিক পাৰিশ্ৰমিক মানে কি দৰমহা 100 পৰা 120 লৈকে সেনেকা আছে আৰু লিষ্টখন আমাক কিহতৰ মাধ্য ল'ব দিছি গড় মাধ্য মানে কি আছিল গড় মান আমি লিষ্টখন বনাব লাগে ফাৰ্স্ট মাধ্য হলে কেইটা ভাগ বুলি কলো মই দৈনিক পাৰিশ্ৰমিক 100 পৰা 120 40 160 পৰা 180 এই মই কি করছো এইফালে ক'ত যোৱা চাৰিটা কেইটা গলো এইটো মাছটো বেছিকে আকাইছে এই হেৰি কৰিব কাৰণে এতিয়া চা আমাৰ ইয়াতে নেক্সট আছে কৰ্মীৰ সংখ্যা কৰ্মীৰ সংখ্যা এইটো হল fi xi fi xi ইয়াত কিমান আছে আমাৰ 100 পৰা 120 120 পৰা 140 140 পৰা 160 160 পৰা 180 180 পৰা 200 এতিয়া চোৱা 100 পৰা 120 লৈ কেইটা আছে আমাৰ 12টা 14টা 8 6 10 8 6 xi মানে কি আছিল xi মানে কি আছিল আমাৰ ইয়াৰে 100 আৰু 120 ৰ মাজত হ'ব 110
তাৰে পিছত 120 আৰু 140ৰ মাজত আছে 130, 140 আৰু 160 মাজত হ'ব 150, 160 আৰু 180 মাজত হ'ব 170, 180 আৰু 200ৰ মাজত হ'ব 190 মান। এতিয়া আমি পূৰণ কৰিব লাগে। মই এইটো লাইন মুছি দিওঁ বাৰু। পূৰণ কৰিলে কিমান হ'ব? এই দুটা পূৰণ কৰিলে কিমান হ'ব? মই এবাৰ ডাইৰেক্ট পূৰণ কৰি দিম, পাতি নাথাকো আৰু। 12 গুণ 133 কিমান আছিলে? 132। 1320, 14 13 182, 1820, 15 150, 8 গুণ 0, 8 40 0, 8 4, 1200, 17 6 গুণ 6 0 গুণ 0, 42 2, 8 4, 10। এইটো হ'ল 1900। এতিয়া আমি কি ল'ব লাগে? সামেশন FI আৰু সামেশন FI XI। সামেশন FI কিমান হ'ব? এইটো 4.5 14 14 6 20 0, 8 2। আমার 50টা আছে হয়নে নহয়? আমি ঠিকই আছে। এইটো সামেশন FI XI 0 2 4 4 6 8 2 10 10 3 13 13 9 22 2 8 2 1 2 3 4 5 5 2 7। এতিয়া আমি কি ল'ব লাগে? মাধ্য ল'ব লাগে। সামেশন FI XI by সামেশন FI। ইয়াত আমি সামেশন FI XI এর মান কিমান পালো? আমি 7260 আৰু সামেশন FI এর মান পালো আমি 50। 0 0 কাটা গেল। কি বা 5 গুণ 5 2 22, 5 4 গুণ 20, 26 5 5 গুণ 25, 5 2 গুণ 50। কিমান হ'ব আমার? এটাকে ফ্যাক্টরিটো শ্রমিকর মাধ্য, তো মাধ্য দৈনিক পারিশ্রমিক, এটাকে পারিশ্রমিকর মাধ্য হল 145.2 টাকা। এগুলো সহজ নে টান? একেবারে সহজ অঙ্ক এইবিলাক আমার পরীক্ষাত ধর বেছিকে এক্স ওয়াই বা কিবা সেনেকুৱা টাইপ আহা কিবা কিবি আহিব। এই দিছা। এবার নেক্সট আমার 3 নম্বরটা কি আছে? এফ লোয়া আছে। এটা ক্লিয়ার হয়েছে না? কি আছে আমার 3 নম্বরটো? এটা অঞ্চলৰ শিশুসকলৰ দৈনিক খৰচ বিভাজন তালিকাত দেখুওৱা হ'ল। মাধ্য হাত খৰচ হ'ল 18 টকা। এবার এটা মাধ্যটো দিয়ে আছে, কিন্তু আমাক কি কৈছে? এই লিষ্টখনত এটা এফৰ মান এটা আছে, এফৰ মানটো ল'ব লাগে আমি। এফ এফ ৰ'বা, এটা থৈ দিয়া, এটা থৈ দিয়া, মই মাৰিম ছাৰ, মাৰো ভালকে থাকা দেই। দৈনিক হাত খৰচ টকা, তাৰে পিছত শিশুৰ সংখ্যা
এইটো হল FI তাৰপিছত হল XI FI XI ক'ত সোমাই দিছা পৰি যাব তুমি চা তুমি পৰি যাবা উলিয়াই দিয়াচোন পৰি যাবা আমাৰ ইয়াত কি আছে হেৰিটো পেলাই দিব পাৰিবা যা 11 to 13 13 to 15 17 17 to 19 19 to 21 21 23 আৰু 23 to 25 এতিয়া চোৱা আমাৰ FI মানে কি হেৰিটো কি আছে 7 6 9 13 F 5 4 বাবা ৰবা মই বুজাই আছো নহয় দে ভালকে থাকা তুমি বুঝব এতিয়া আমাৰ x এর মানটো কিমান হ'ব এতে 12 হ'ব এটো 14 16 18 20 22 24 FI x মানে কি পূৰণ কৰিব লাগিব 12 ভাগ 84 14 ছয় গুণ 84 16 নগুণ কিমান 18 13 গুণ 234 F20 হলে 20 F20 F 5 22 গুণ 5 2 গুণ 10 গুণ হাতে গেলে 11 4 4 গুণ 16 6 হাতে গেলে 106 96 96 এতিয়া চোৱা আমাক ইয়াৰ পৰা কি মান উলিয়াব লাগে আমি কি মান উলিয়াব লাগে ইয়াৰ পৰা f মান উলিয়াব লাগে নে নহয় উত্তৰ দি f মান উলিয়াব লাগিলে প্ৰথমতে আমি এইখিনি যোগ কৰো এইখিনি যোগ কৰোতে f টো এক্সট্ৰা থাকি যাব না নাই তাক প্লাস x বুলি আমি দি দিম সামেশন fi এখানে যোগ করলে কি পাবো আমি 8 6 13 13 নে 22 22 যে 25 25 এর পাশে 30 34 4 ইকুয়াল 3 44 প্লাস f এই যে সব মই বুঝাই আছো না তুমি ভালকে থাকা সামেশন fi xi এখানে আমি যোগ করব 4 8 আছে 12 12 থেকে 16 16 হচ্ছে 22 2 হাতে গেল 2 8 এতে 16 16 সাথে 20 23 23 একে 24 24 এ 33 এ 2 2 ছিল না 35 5 35 5 হাতে গেল 3 2 একে 3 3 একে 4 4 3 7 ইয়াতো সেই 20 f তো থাকিল না না 20 f এতিয়া আমি এই অঙ্কটো আমাক মাধ্যটো দিয়ে আছে যেহেতু মাধ্য হাত খরচ 18 টাকা যেহেতু মাধ্য হাত খরচ
18 মাধ্য 18 18 এটা মাধ্য হলো আমার সূত্রটো হল কি সামেশন fi xi by summation is equal to 18 এটা সামেশন fi xi এর মান কিমান পালো আমি প্লাস 20 f সামেশন fi এর মান পালো 44 18 এখানে এই বর্গ পূরণ করো 752 plus 20f 18 44 plus f 752 plus 20f 18 44 গুণ কিমান হ'ব আমাৰ 792 plus 18f এইখিনি আমি কি কৰিম এতিয়া 20f minus 18f 792 minus 752 এটো কিমান হ'ব 2f 40 by 2 f is equal to 20 নির্ণয় f এর মান নির্ণয় f এর মান 20 ক্লিয়ার হইছে না নাই এনেকুৱা বিলাক আহে আমাৰ পৰীক্ষাত বেছি 3 নম্বৰ এরপর আমার এর জিয়া নাও করো দীঘাল আহে দুটা উলাবা আহে তিনটে উলাবা আহে 3 নম্বরে এবো এগুলো খরচা আহে তৃতীয় 3 নম্বরে